সকলোকে নমস্কাৰ জনাইছো। তাজমহলতকৈ পুৰণি এটা মছজিদ ৰাজ্যৰ ভিতৰতে পুৰণি মছজিদসমূহৰ ভিতৰতে এটা মছজিদ আজি আপোনালোকক মই দেখাব বিচাৰিছো আৰু এই মছজিদটো আছে কলিয়াবৰৰ কুঁৱৰীটোলৰ জয়ন্তীপুৰ অঞ্চলত। এই মুহূৰ্তত মই উপস্থিত আছো কলিয়াবৰৰ জয়ন্তীপুৰ গাঁৱত আৰু এই জয়ন্তীপুৰ গাঁৱৰ মাজতে 1570 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল এই মছজিদটো আৰু এই মছজিদটো হৈছে ৰাজ্যৰ ভিতৰতে দ্বিতীয়টো পকী মছজিদ। কেনে ধৰণৰ কলা শৈলীৰে এই মছজিদটো নিৰ্মাণ কৰা হৈছে, ভিতৰত কেনে ধৰণৰ পৰিৱেশ আছে, মই সকলোখিনি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু লগতে উল্লেখ কৰিব বিচাৰিছোঁ যে এই মছজিদটো যি নিৰ্মাণশৈলী সেই নিৰ্মাণশৈলী অসমীয়া যি নামঘৰ সেই নামঘৰৰ সৈতেও যথেষ্ট সাদৃশ্য আছে আৰু আহোম যুগতে এই মছজিদটো নিৰ্মাণ কৰা হৈছিল। আহক আমি ভিতৰলৈ যাওঁ আৰু মছজিদটোৰ সবিশেষ কলা শৈলী কেনেধৰণৰ আছে সমগ্ৰ দৃশ্য আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই গৈ আছোঁ। 1570 খ্ৰীষ্টাব্দত পকীকৰণ হোৱা জয়ন্তীপুৰ বৰ মছজিদ হৈছে ৰাজ্যৰ মছজিদসমূহৰ ভিতৰত অন্যতম পুৰণি মছজিদ। অসমীয়া নামঘৰৰ সৈতে যথেষ্ট সাদৃশ্য আছে এই মছজিদটোৰ। প্ৰথমতে মন কৰক মছজিদটোৰ ওপৰত থকা এই কলচীটোলৈ। এনেধৰণৰ পিতলৰ কলচী সাধাৰণতে নামঘৰ বা মন্দিৰত দেখা পোৱা যায়, কিন্তু জয়ন্তীপুৰ বৰ মছজিদৰ ওপৰত জিলিকি আছে এনে দুটাকৈ পিতলৰ কলচী। এই মছজিদটোৰ ভিতৰে বাহিৰে থকা নক্সাসমূহো বৰ আকৰ্ষণীয়। মছজিদটোত থকা বৰ খুঁটাত এনেদৰে কাটি থোৱা আছে ফুলৰ নক্সা। চাওক কি সুন্দৰকৈ কাটি থোৱা আছে ঢেকীয়া পাতৰ দৰে ফুলৰ এই নক্সা। তাৰোপৰি মছজিদটোত এনেধৰণৰ ফুলৰ নক্সা দেখা যায় য'ত কাঁচৰ টুকুৰাৰে মীনা কৰা আছে। খুব ধুনীয়াকৈ জিলিকি থাকে এই কাঁচৰ টুকুৰাবোৰ আৰু এই নক্সাবোৰ সঁচাকৈ বৰ ধুনীয়া। মছজিদটোৰ ভিতৰ চোৱাৰ পূৰ্বে এইবাৰ চাওক এই বিশেষ সামগ্ৰীবিধ। মছজিদটোৰ চৌহদতে সংৰক্ষিত হৈ আছে এটা বৰটোপ। এই বৰটোপটো তুৰ্বকসকলে অসম আক্ৰমণ কৰিবলৈ অহাৰ সময়ত লগত লৈ অনা বুলিও দাবী কৰে স্থানীয় লোকসকলে। আহোম সেনাৰ লগত তুৰ্বক সৈন্যৰ যুদ্ধৰ পিছৰ সময়ছোৱাত উদ্ধাৰ হোৱা এই বৰটোপটো এতিয়া মছজিদ চৌহদতে সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াত অৱশ্যে চকা আদি লগাই কিছু আধুনিক ৰূপত সজাই থোৱা হৈছে। এই মছজিদটোৰ খুঁটাৰ যিটো নক্সা সেই নক্সাটো চাওক, এনেধৰণে ইয়াতে সুন্দৰকৈ ফুল কাটি থোৱা আছে আৰু এয়া হৈছে অসমীয়া পাৰ্চিয়ান নক্সা। আচলতে ইয়াত এনেধৰণৰ নক্সা কিছুমান দেখিবলৈ পোৱা যায়, খুব ধুনীয়া। ইয়াৰ মূল যি প্ৰৱেশদ্বাৰ আছে তাতো চাওক আপোনালোকে এনেধৰণৰ নক্সা কিছুমান দেখিবলৈ পাব। এই নক্সাসমূহত আপোনালোকে দেখিছে যে ইটাৰ লগতে ইয়াত যি আইনাৰ টুকুৰা ব্যৱহাৰ কৰা হৈছে আৰু খুব সুন্দৰকৈ আচলতে এই নক্সাবিলাক নিৰ্মাণ কৰা হৈছিল। আৰু এই মছজিদটো আমি জনামতে সুদূৰ ঢাকাৰ পৰা মিস্ত্ৰী আহি পেলাই নিৰ্মাণ কৰিছিল আৰু কৈবৰ্ত সম্প্ৰদায়ৰ এগৰাকী মিস্ত্ৰীয়ে এই যিসমূহ নক্সা ইয়াত দেখিবলৈ পোৱা গৈছে সেই নক্সাসমূহ নিৰ্মাণ কৰিছিল বুলি আমি জানিব পাৰিছোঁ। আৰু স্থানীয় লোকসকলে কি কয় সেই কথাও আপোনালোকক শুনাম। খুব সুন্দৰ আচলতে নক্সা, এই নক্সাসমূহ দেখিবলৈ পোৱা গৈছে এই জয়ন্তীপুৰ বৰ মছজিদত। মছজিদটোৰ ভিতৰ ভাগৰ দৃশ্যও আমি চাম, কিন্তু এতিয়া এই মুহূৰ্তত যিহেতু নামাজ চলি আছে গতিকে তাৰো কিছু অংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰপিছতে আমি মছজিদটোৰ ভিতৰৰ অংশ দেখুৱাম। এইবাৰ চাওক মছজিদটোৰ ভিতৰৰ অংশ। এয়া হৈছে মছজিদটোৰ মেহৰাবখানা। খুব সুন্দৰকৈ নক্সা কাটি আচলতে নিৰ্মাণ কৰা হৈছিল। ঢাকাৰ পৰা মিস্ত্ৰী আহি এনেধৰণৰ নক্সা নিৰ্মাণ কৰিছিল বুলি জানিব পৰা যায়। আৰু এই নক্সাসমূহ মন কৰকচোন, ইয়াত আইনাৰ টুকুৰা কাঁচৰ টুকুৰাৰে মীনা কৰা আছে আৰু যিবোৰ জিকমিকাই থাকে খুব ধুনীয়াকৈ। আৰু এই নক্সাবোৰে মছজিদটোক সঁচাকৈয়ে আকৰ্ষণীয় কৰি তুলিছিল। জানিব পৰা মতে 1570 খ্ৰীষ্টাব্দত পকীকৰণৰ পূৰ্বে এই স্থানত বাঁহ খেৰ আদিৰে এটা মছজিদ নিৰ্মাণ কৰা হৈছিল। আৰু সেইফালৰ পৰা চাবলৈ গ'লে ৰাজ্যৰ ভিতৰতে পুৰণি এই মছজিদটো। এই মছজিদটোৰ আন এক বৈশিষ্ট্য হৈছে তুলসীৰ লাই খুঁটা। এই খুঁটাটো যে আপোনালোকে দেখিছে এয়া তুলসী গছৰ খুঁটা বুলি কোৱা হয়। এনে দুটা খুঁটা এই মছজিদটোত আছে আৰু এই দুইটা খুঁটা হৈছে মছজিদটোৰ লাই খুঁটা। সাধাৰণতে মন্দিৰ বা নামঘৰ আদিত এনে তুলসীৰ লাই খুঁটা দেখিবলৈ পোৱা যায়, কিন্তু জয়ন্তীপুৰ বৰ মছজিদৰ দৰে আন ক'ৰবাৰ মছজিদত এনে তুলসীৰ লাইখুটা আছেনে নাই সেয়া জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত কিবা তথ্য যদি আপুনি জানে তেনেহ'লে কমেণ্ট কৰি জনাবচোন।
আহোম সেনাৰ হাতত যুদ্ধবন্দী হোৱা দুৰ্বকৰ একাংশ সৈন্য আচলতে এই অঞ্চলটোত ৰৈ গৈছিল তেওঁলোকেই প্ৰথমতে 1532 খ্ৰীষ্টাব্দমানত খেৰ আৰু বাঁহেৰে এই স্থানত এটা মছজিদ নিৰ্মাণ কৰিছিল আহকচোন মছজিদটোৰ ইতিহাস সম্পৰ্কে স্থানীয় লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰোঁ এই মছজিদটোৰ লগত নামঘৰৰ যে নিৰ্মাণশৈলী তাৰ কিছু সাদৃশ্য আছে আৰু ইয়াৰ যিবিলাক নিৰ্মাণশৈলী এই নিৰ্মাণশৈলী খুব বিশেষ আৰু খুব সুন্দৰ আপোনালোকে চাব পাৰে আৰু মছজিদটোৰ ভিতৰে বাহিৰে যথেষ্ট আচলতে আকৰ্ষণীয় নিৰ্মাণশৈলী আছে আৰু এইবিলাক পাৰ্চিয়ান নক্সা আচলতে আৰু ইয়াতে কাছৰ যিসমূহ টুকুৰা সেই কাছৰ টুকুৰা লগায়ো নিৰ্মাণ কৰা হৈছে মই মছজিদটোৰ যিখিনি ঐতিহ্য বা ইতিহাস কেনেকৈ নিৰ্মাণ হৈছিল সেই সন্দৰ্ভত মই স্থানীয় লোকসকলৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ আহক তেওঁলোকে কি কয় সেই কথা শুনো এই জয়ন্তীপুৰৰ বৰ মছজিদ ভাগ সম্ভৱতঃ 1532ত আৰম্ভ হৈছিলে ইয়াত পকীকৰণ হোৱা নাছিলে পকীকৰণ শেষ হৈছিলে 1575ত এই পকীকৰণ কৰাৰ সময়ত চিমেণ্ট বা ৰডৰ কোনো প্ৰচলিত নাছিলে সেই সময়ত চুনচুৰিকি বুলি এটা পদাৰ্থ হাঁহৰ কণী মাটিমাহ বৰা চাউলেৰে তৈয়াৰ কৰিছিলে তৈয়াৰ কৰি আমাৰ গাঁৱতে গাঁৱৰ পিছভাগতে মানুহে ইটা পুৰিতে তাহানিৰ দিনতে মাটি পুৰি ইটা বনাই 1.5 ইঞ্চিমান বহলৰ আৰু 10 ইঞ্চিমান দীঘল পথালিৰ এটি ইটা সৃষ্টি কৰি 20 ইঞ্চি ডাঠকৈ এখন ৱাল বনাই চাৰিও দিশত এটি সুন্দৰ মছজিদ বনাই ৰাখিছিলে তেতিয়া মানুহৰ সুবিধা হোৱাকৈ নমাজ পঢ়াৰ কাৰণে এই মছজিদ ভাগ নিৰ্মাণ কৰাৰ সময়ত আমাৰ জয়ন্তীপুৰৰ গাঁৱৰ যি পাইক প্ৰথা আছিলে তেতিয়াৰ পৰা স্বৰ্গদেউ চুহুংমুং চাহাবৰ দিনৰে পৰা আহোম প্ৰথাত পাইক যিটো প্ৰথা আছিলে সেই প্ৰথাৰে আমাৰ মছজিদ আজিও পৰিচালিত হৈ আছে সেই পাইকসকলৰ দ্বাৰা উঠোৱা পইচা আৰু ৰাজ সাহায্য তাহানিৰ দিনৰ ৰাজকোষৰ পৰা অহা সাহায্যৰ সৈতে মিলাই এই মছজিদ ভাগ নিৰ্মাণ কৰা হৈছিলে প্ৰতিখন সমাজৰ এটা সমন্বয়ৰ বাৰ্তা আমি মছজিদ ভাগত পাওঁ যেনে খুটা দুটাত থকা ঢেকীয়া পাতৰ মাজত ক'লা ঢেকীয়া পাতৰ মাজত ৰঙা ফোট এই ফোট ভাগে আমাক এটা সমন্বয়ৰ বাৰ্তা দিবলৈ চেষ্টা কৰিছে মছজিদ ভাগৰ ওপৰত থকা কলচী ভাগেও বড়োসকলৰ লগত আমাক আহোমসকলৰ লগত আমাক ৰিজাই ৰখাৰ এটা সাংস্কৃতিকভাৱে এটা ৰিজাই ৰখাৰ আমাক এটা সপোন দাঙি ৰাখিছে আমি মছজিদ ভাগ নিৰ্মাণ কৰাৰ সময়ত তেতিয়া দিনত আচলতে ঢাকাৰ পৰাই এজন মানুহ আহিছিল বুলি শুনিছিলোঁ আৰু আমি কুঁৱা এটা আমি 1570 খ্ৰীষ্টাব্দ যিটো লিখিছোঁ কুঁৱা এটা আমি বস্তুটো পাইছিলোঁ কুঁৱাটোৰ মানে তাত এটা লিখা আছিলে তেওঁৰ নামটোও পাইছিলোঁ মুলুকচান্দ ৰাজমিস্ত্ৰী বুলি আমি পাইছিলোঁ তেওঁৰ নামটো গতিকে ঢাকাৰ পৰা আহিছিলে ঢাকাৰো কিছু আৰ্হিয়াত আছে মেহৰাব খানা বুলি যিটো কয় সেই মেহৰাব খানাত তাত যিটো চিচাৰে খুদিত এটা সুন্দৰ ফুল এটা দিবলৈ চেষ্টা কৰিছে মেহৰাব খানাটো ধুনীয়া কৰিবৰ কাৰণে মানুহক আকৰ্ষণ কৰিবৰ কাৰণে ঢাকাৰো ইয়াত সংস্কৃতি জড়িত হৈ আছে সেয়া আছিল জয়ন্তীপুৰ বৰ মছজিদৰ ইতিহাস কলিয়াবৰৰ দুখনকৈ সত্ৰৰ মাজত স্থাপিত এই মছজিদটোৱে পুৰণি কালৰে পৰা হিন্দু আৰু মুছলমানসকলৰ মাজত ঐক্য আৰু সংহতিৰ নিদৰ্শনো দাঙি ধৰি আহিছে আজিৰ এই ভিডিঅ'টো চাই আপুনি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ